ছাত্ৰ ছাত্ৰীসকল আগন্তুক HSLC আৰু HS এক্সামৰ সকলো পৰীক্ষাৰ্থীক আমাৰ চেনেলৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। পৰীক্ষাৰ আগৰ এই দিনকেইটাত যিমান পাৰা তোমালোকে মন দি পঢ়িবলৈ চেষ্টা কৰা। নোৱাৰো, পঢ়িবলৈ সময় নাই, এনেধৰণৰ মনোভাৱবোৰ তোমালোকে একেবাৰে নানিবা। যিমান পাৰা পঢ়াত মনোযোগ দিবলৈ চেষ্টা কৰা। যিহেতু সময় তোমালোকৰ বাবে একেবাৰে কম, গতিকে আগৰে পৰা তোমালোকে যিবোৰ পঢ়ি আছা সেই বিষয়বোৰ কিবা নোৱাৰা থাকি গৈছে নেকি সেইবোৰ বিচাৰি উলিয়াই পুনৰাই পঢ়িবলৈ চেষ্টা কৰা। লগতে 2016ৰ পৰা 2024লৈকে যিসমূহ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ আছে সেইসমূহ তোমালোকে চোৱা আৰু নিজকে পৰীক্ষা কৰা। এনে কৰিলে তুমি কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰে কিছু আইডিয়া পাবা। তোমালোকে কেতিয়াও পৰীক্ষাৰ আগদিনালৈ পঢ়িম বুলি নাথাকিবা, কাৰণ পৰীক্ষাৰ আগদিনা হয়তো তোমাৰ স্বাস্থ্য ভালে নাথাকিবও পাৰে, তেতিয়া তুমি পঢ়াত মনোযোগ দিব একেবাৰে নোৱাৰিবা। পৰাপক্ষত পৰীক্ষাৰ আগদিনা জিৰণি ল'বলৈ চেষ্টা কৰিবা, লগতে টোপনি খতি পৰীক্ষাৰ আগদিনা একেবাৰে নকৰিবা। যিহেতু মন মগজু সুস্থ হৈ থাকিলেহে এক্সাম হলত তোমালোকে চিন্তা কৰিব পাৰিবা বা পঢ়াবোৰ মনলৈ আহিব। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখা, মই নোৱাৰো বা এক্সাম বেয়া হ'ব তেনেকুৱা ধৰণৰ নিগেটিভ চিন্তাবিলাক নকৰিবা। লগতে ভালদৰে খোৱা বোৱা কৰা, বেছি টেনশ্যন নল'বা, মাত্ৰ পঢ়া শুনা কৰি যোৱা। নোৱাৰাৰ কোনো কথাই নাই। HSLC বা HS এক্সামটো তোমালোকে আগতে দি অহা বছৰেকীয়া পৰীক্ষাৰ দৰে ভাবি লোৱা, আৰু তোমালোকৰ পাঠ্যক্ৰম অনুসৰি চিলেবাছ দিছে, চিলেবাছত থকা মাৰ্কিঙৰ ওপৰত মন দি প্ৰত্যেকটো বিষয়ৰ প্ৰত্যেকটো চেপ্টাৰ ক্লিয়াৰ কৰিব যত্ন কৰা। তেতিয়া ভয় কৰাৰ কোনো প্ৰয়োজন নাই, আৰু চাবা তোমালোকে সুখ্যাতিৰে HS বা HSLC এক্সাম উত্তীৰ্ণ হ'ব পাৰিবা।